শ্ৰোতা বন্ধুসকল আপোনালোকক আজি ভিডিঅ'টোত স্বাগতম জনাইছোঁ। এয়া দেখিছে আপোনালোকে পোৱালিবোৰ আৰু এয়া বাহিৰত খায়। আজি এই নতুনকৈ পোৱালি জগিছে, গতিকে মই ভাবিছোঁ এই প্ৰথম কেইদিনমান ঘাইজনীৰ লগতে থ'ব লাগিব। এয়াক মই আপোনালোকক প্ৰথমে থৈ লওঁ, তাৰপিছত আৰু এজনী পোৱালি জগিছে, তাই পোৱালিকেইটাও আনি মই ইয়াত থ'বলৈ চেষ্টা কৰিম। পোৱালিবোৰ ইয়াত ভৰাই ল'লোঁ। এতিয়া ইয়াত ঘাই প্ৰথম ভৰাই ল'ম, প্ৰথমজনী এয়া ঘাই ভৰাই দিলোঁ। আহক এতিয়া আমি যাম নেক্সট কুকুৰাজনী পোৱালি জগিছে, তাক ওলাই লৈ আহিম আৰু ইয়াতে মই মাৰ্চ কৰিব বিচাৰিছোঁ। কি কৰে চাই লওঁ আহক। জখলা বগাই গৈছে, ওপৰত আছে যে এইজনী। এয়া পাঁচজনী এতিয়া বৰ্তমান ওলাইছে, এইকেইটাকে প্ৰথমে লগাই চাওঁ আহক। এয়া দেখিছে ঘাইজনী একো কৰা নাই এতিয়ালৈকে। সোমাই গৈছে, এইজনী অলপ দুখ পাইছিলোঁ পৰোঁতে। এইজনী ওপৰৰ পৰা পৰিলে অলপ দুখ পালে, এনেকৈ একো নাই, ধুনীয়াকৈ লৈ লৈছে। প্ৰথম দিনা ওলাইছে, গতিকে সৰু হয়, গছি নাপায়। আৰু কেইজনী মানে ওলাবলৈ বাকী আছে, সেইকেইটা আনি ইয়াতে ভৰাই দিম। এনেদৰে কৰিলে কি হয়, বেলেগ কুকুৰাজনী অতি সোনকালে কণী পাৰে। ইয়াকো মই 10-12 দিনৰ পাছত অঁতৰাই দিম মাকজনীক। অঁতৰাই পিনে আপোনালোকে দেখিছে এনেধৰণে থৈ দিম মই পোৱালিকেইটাক, যাতে ঠাণ্ডা কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰো মই ব্যৱস্থা কৰোঁ। চাৰিওফালে মেৰিয়াই দিওঁ, ৰাতি হ'লে তলত অলপ বস্তা পাৰি দিওঁ, যাতে এনেধৰণে